হয়, আমাৰ ডিব্ৰুগড়ৰ পৰ্যটন ক্ষেত্ৰখনৰ কথা যদি আমি প্ৰথমে চাওঁ, অন্যান্য সম্পদসমূহৰ লগতে ঐতিহাসিক কেতবোৰ আমাৰ সমল আছে। 1900 চনতে প্ৰতিষ্ঠা হোৱা জন বেৰী হোৱাইট মেডিকেল স্কুলৰ যিটো বাসগৃহ, যিটো ভৱন, আমি দেখিছোঁ যে এইটো এটা পৰ্যটনৰ কাৰণে সুন্দৰ সমল। আৰু এই সমলটো আমি বিভিন্ন সময়ত শুনিছিলোঁ যে এইটো নিৰ্মাণ কৰা হ'ব, আৰু নিৰ্মাণ কৰা দেখিছিলোঁ আমি। কিন্তু এতিয়া নিৰ্মাণ সম্পূৰ্ণ হ'ল নে নহ'ল এই বিষয়ে আমি অৱগত নহয়। আৰু মই ভাবোঁ যে এইটো যিটো ঐতিহাসিক সমল, সেই সমলটোক যদি আমি সজাই পৰাই ৰাখোঁ, এটা পৰ্যটনৰ কাৰণে সুন্দৰ সমল হ'ব পাৰে। কাৰণ এতিয়া আমাৰ ডিব্ৰুগড় ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ৰূপে পৰিচিত হ'বলৈ গৈ আছে। আকৌ মহানগৰ হিচাপে আমাৰ ইতিমধ্যে স্বীকৃত হৈছে। গতিকে আমাৰ এই মহানগৰে হওক বা দ্বিতীয় ৰাজধানীয়ে হওক, ইয়াত যিবিলাক ঐতিহাসিক সমল আছে, সমলবোৰৰ লগতে আমাৰ জন বেৰী হোৱাইট মেডিকেল স্কুল য'ত আৰম্ভ হৈছিলে, সেই স্থান টুকুৰা যদি খুব সুন্দৰভাৱে পৰ্যটনৰ কাৰণে গঢ়ি তোলে আৰু মুকলি কৰি দিয়ে, পৰ্যটকসকল খুব সুখী হ'ব বুলি মই ভাবিছোঁ। কাৰণ পৃথিৱীৰ বিভিন্ন ঠাইত তেনেকুৱা ধৰণৰ আমি দেখিছোঁ যে তেনেকুৱা ধৰণৰ সম্পদবিলাক খুব সুন্দৰভাৱে সজাই পৰাই ৰাখিছে। আশা কৰোঁ যে এইটো যিসকলে ইয়াত দায়িত্ব লৈছিলে, সেইসকলে এই ব্যৱস্থাটো কৰি দিলে আৰু পৰ্যটনৰ কাৰণে এই সমলটো মুকলি কৰি দিয়ে। উত্তৰ পূব ভাৰতৰ প্ৰথমখন মেডিকেল স্কুল 1901 চনত ডিব্ৰুগড়ত প্ৰতিষ্ঠা হৈছিলে জন বেৰী হোৱাইট। জন বেৰী হোৱাইটৰ আচলতে জন বেৰী হোৱাইটৰ যি স্কুল প্ৰতিষ্ঠাৰ পাছতে বাহিৰৰ পৰা কিছুমান আচলতে মেচিন, যিবিলাক স্বাস্থ্যৰ লগত জড়িত, প্ৰথম এক্সৰে মেচিনটো খুব সম্ভৱ ভাৰতবৰ্ষৰ প্ৰথম এক্সৰে মেচিনটো আমাৰ ডিব্ৰুগড়তে প্ৰথম স্থাপন কৰিছিলে। জন বেৰী হোৱাইটৰ মানে আমাৰ অসমৰ বিশেষকৈ আধুনিক চিকিৎসাৰ ক্ষেত্ৰত যিখিনি উদ্যোগ গ্ৰহণ কৰিব লাগে, সেই উদ্যোগৰ ক্ষেত্ৰত জন বেৰী হোৱাইটৰ ভূমিকা অপৰিসীম। আৰু সেই জন বেৰী হোৱাইটৰ স্কুলৰ পৰাই পৰৱৰ্তী সময়ত উত্তৰ পূবৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় জন্ম হৈছিলে। গতিকে সেই জন বেৰী হোৱাইটৰ যিখিনি অৰিহণা আছে, সেইখিনি কথা অসমৰ ৰাইজে পাহৰিব নালাগে, আৰু ডিব্ৰুগড় ৰাইজে ইয়াত পাহৰাৰ কথাই নাই। কিন্তু এটা যিটো জন বেৰী হোৱাইটৰ যিটো স্থাপন কৰিছিলে, যিটো বিল্ডিং, সেই বিল্ডিংটো আচলতে নিৰ্মাণৰ কাৰণে, পুনৰ নিৰ্মাণৰ কাৰণে, ইয়াক সংৰক্ষণৰ কাৰণে, এটা হেৰিটেজ ভৱন হিচাপে ইয়াক ৰক্ষা কৰাৰ কাৰণে যিটো আচলতে উদ্যোগ গ্ৰহণ কৰা হৈছিলে, কিন্তু সেই উদ্যোগটো গ্ৰহণ কৰা হৈছিলে আৰু সেই কামো আৰম্ভ হৈছিলে। কিন্তু কি কাৰণত সেই কামখিনি আধৰুৱা হৈ ৰৈ আছে, এই কথাটো আমি বুজিব পৰা নাই। আৰু যিটো সংৰক্ষণ ব্যৱস্থাটো যাতে অত্যন্ত এটা খৰতকীয়া ব্যৱস্থাৰে কৰিব লাগে, আৰু এই কথাখিনি জানিব লাগে, যিখিনি নতুন প্ৰজন্মই জানিব লাগে, অসমৰ মানুহে জানিব লাগে জন বেৰী হোৱাইটৰ অৱদান কি আছে। এজন ইংলেণ্ডৰ মানুহ, তেওঁ যে তেওঁৰ গোটেই জীৱনৰ সমস্ত উপাৰ্জন এই আমাৰ ডিব্ৰুগড়ৰ চিকিৎসাৰ উত্তৰণৰ কাৰণে, অসমৰ চিকিৎসাৰ উত্তৰণৰ কাৰণে তেওঁ খৰচ কৰিছিলে। এনেকুৱা এজন মহান মনীষীৰ আচলতে স্মৃতিত এই গৃহটো সংৰক্ষণৰ কাৰণে যিটো খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এই ক্ষেত্ৰত চৰকাৰে বৰ্তমান সময়ত যে ক'ত কেৰুণটো আছে, এই কেৰুণটো উলিয়াই যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমাৰ তৰফৰ পৰা অনুৰোধ থাকিল। 1901 চনতে প্ৰতিষ্ঠিত জন বেৰী হোৱাইট মেডিকেল কলেজৰ পৰা অসম মেডিকেল কলেজ আমাৰ প্ৰগতি হৈছিলে। আৰু যিজন মহান ব্ৰিটিছ নাগৰিকে এই অসমৰ ৰাইজৰ কাৰণে যি অৱদান দি থৈ গৈছিলে, আমাৰ ডিব্ৰুগড়বাসী ৰাইজে তেওঁক শ্ৰদ্ধা এতিয়াও জনাই আছে। সেয়েহে যিটো আমাৰ এতিয়া বৰ্তমান মেডিকেল কলেজ হ'ল, তাত জৰাজীৰ্ণ অৱস্থা গৃহটো নতুনকৈ সংৰক্ষণৰ কাৰণে কিছু আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনিখিনি সম্পূৰ্ণ এতিয়ালৈকে হৈ উঠা নাই। সেয়েহে আমি এজন ডিব্ৰুগড় নাগৰিক হিচাপে আমি অনুৰোধ জনাই চৰকাৰক যাতে এই ভৱনটি সংৰক্ষণ কৰি যাতে আমাৰ নৱপ্ৰজন্ম বা অন্যান্য পৰ্যটনস্থলী হিচাপে গঢ়ি তুলি ইয়াক যেন দেখুৱাব পাৰে, সেইটো এটা আমাক ৰাখিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। হয়, জন বেৰী হোৱাইট স্কুলখন ইতিমধ্যে আপোনালোকে গম পাইছে যে ৰাজ্য চৰকাৰে এক পৰ্যটনস্থল হিচাপে ঘোষণা কৰিছিল। আৰু আমি আজি যিহেতু ডিব্ৰুগড়খন দ্বিতীয় ৰাজধানী হিচাপে পৰিগণিত হৈছে, গতিকে দেশৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ ডিব্ৰুগড়ৰ বাসিন্দা হিচাপে আমাৰ নিবেদন আছে যে অতি শীঘ্ৰে যাতে এইটো পৰ্যটকসকলৰ কাৰণে মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ।